to generate needs to fulfill your dreams. আমি needs create কৰিব লাগিব যদি সপোন পূৰণ কৰিবলৈ যদি মই needs generate কৰিব নোৱাৰো লাইফত তেতিয়াহ'লে মই dreams কেতিয়াও fulfill কৰিব নোৱাৰো ডাঙৰ কথা বুজিব অকণ অসুবিধা হ'ব আপুনি প্ৰয়োজনীয়তাটো সৃষ্টি কৰি ল'ব লাগিব যদি আপোনাৰ প্ৰয়োজন নাই আপুনি জানে যে ডাইৰেক্ট সেলিঙে আপোনাক পেছিভ ইনকাম দিব আপুনি জানে যে ডাইৰেক্ট সেলিঙে আপোনাক মাল্টিপল লেভেলত আপোনাক ইনকাম দিব আপুনি বুজি পাইছে কিন্তু আপোনাৰ বিজনেছ ডেভেলপ নাই হোৱা কেলে আপুনি নিডছ ক্ৰিয়েট কৰি ল'ব পৰা নাই আপুনি ইয়াৰ প্ৰয়োজনীয়তাটো অনুভৱ কৰিব পৰা নাই বা সেইটো অন্তৰত আপুনি ভৰাই ল'ব পৰা বুজি পাইছে সেইটো মই মোৰ লগত বুজাইছোঁ টিম বনাব টিম ড্ৰিম গ'ল ফাউণ্ডেশ্যন হৈ গ'ল টিম ড্ৰিম গ'লৰ বেনাৰত আমি সৰু সুৰা কাৰ্যসূচী আৰম্ভ কৰিলোঁ কিন্তু কিছুমান সমস্যাত পৰিছোঁ যেনেকৈ বিজনেছটো ডেভেলপ হ'বলৈ হোৱা নাই কেলে গম পায় নাই সেই সময়ছোৱাত কেইটামান ছাপ্লাই কামত হাত দিছিলোঁ ছাপ্লাই কাম ৰেলৱে বোল্ডাৰৰ ছাপ্লাই কামত হাত দিছিলোঁ চেণ্ট গ্ৰেভেল আপোনাৰ ৰাস্তা ছাপ্লাই কামত হাত দিছিলোঁ তাতে আমাৰ নকচাইজৰ তিনি চাৰিটা চেণ্ট গ্ৰেভেলছৰ দাম কাম ময়ে কৰিলোঁ বহুতে আজিও নাজানে ঠিক আছে তাৰপিছতে কি কৰিছিলোঁ ধান কালেকশ্যন কৰি নগাঁও FCI দিয়াৰ কাম কৰিছিলোঁ বিভিন্ন জেগাৰ পৰা মোৰ পইচা আহিছিলে আৰু যেতিয়া মোৰ নিডছখিনি ফুলফিল হৈ আছিলে তেতিয়া মোৰ ভিতৰত জ্বলনটো অহা নাছিলে ডাইৰেক্ট সেলিঙৰ সেই জ্বলনটো অহা নাছিলে যোনটো জ্বলন আহিব লাগে আমি মিডল ক্লাছৰ পৰা ৰিস্ক কেটেগৰীলৈ যাবলৈ বিচাৰি আছোঁ আৰু কামখিনি যদি ৰিস্ক কেটেগৰীয়ে বৰ্তমান কৰি থকা নিচিনা কৰিবলৈ যাতে কেতিয়াও হ'ব তেওঁলোকে মিডল ক্লাছত বা লোৱাৰ মিডল ক্লাছত বা তেওঁলোকে দুখীয়া কেটেগৰীত থাকোঁতে যোনখিনি কাম কৰিছিলে সেইখিনি কামৰ দ্বাৰাহে আমি তেওঁলোকৰ জেগা পাব পাৰিম কথাটো মন কৰিম সেইকাৰণে মই কওঁ সেইকাৰণে মই কি কওঁ মই নিডছ জেনেৰেট কৰিলোঁ কি কৰিলোঁ মাল্টিপুল চ'ৰ্চ অফ ইনকাম গিভছ ইউ ছেটিছফেকশ্যন বাই ফুলফিলিং ইউৰ নিডছ আপুনি মাল্টিপুল চ'ৰ্চৰ পৰা উপাৰ্জন কৰি আছে আজি ডাইৰেক্ট চেলিং কৰিছে লগতে বিভিন্ন জেগাৰ পৰা আহি আছে আপুনি ছেটিছফাইড হৈ বহি আছে সেইকাৰণে আপোনাৰ মনত জ্বলন নাই সেইকাৰণে কিউৰিঅচিটি নাই সেইকাৰণে আপোনাৰ মনত জাগিত হোৱা নাই জুই যোনটো জুই জাগিত হ'ব লাগিছিলে আজিৰ দিনত আপুনি সফলতা নাই কিন্তু আপুনি গম পায় সেইকেইটা কামৰ পৰা আপোনাৰ সফলতা নাহে জীৱনত আপুনি গম পায় সেইখিনি আপোনাৰ ড্ৰিমছ কেতিয়াও ফুলফিল নহয় আপুনি গম পায় কিন্তু ড্ৰিমছ ফুলফিল কৰাৰ বিষয়টো কি ডাইৰেক্ট চেলিং সেইটোও বুজি পায় কিন্তু ডাইৰেক্ট চেলিঙৰ আপোনাৰ বিজনেছ ডেভেলপ হোৱা নাই মেইন কাৰণটো কি আপুনি ছেটিছফাইড হয় নিজৰ লগত আপুনি নিজৰ লগত বৰ্তমান ছেটিছফাইড কাৰণ আপোনাৰ নিডছখিনি ফুলফিল হৈ আছে আৰু যদি আপুনি মাল্টিপল চ'ৰ্চ অফ ইনকামৰ পৰা আপুনি নিজৰ নিডছ ফুলফিল হৈ আছে ইউ নেভাৰ ফুলফিল ইউৰ ড্ৰিমছ আপোনাৰ সপোন কেতিয়াও আপুনি পূৰণ কৰিব নোৱাৰে আপুনি আপোনাৰ সপোন কেতিয়াও পূৰণ কৰিবলৈ লিখি লওক ঠিক আছে আপুনি মাল্টিপল বিজনেছমেন হ'ব বিচাৰিছে হ'ব কেতিয়া হ'ব আফটাৰ এচিভিং ড্ৰিমছ অৰ গ'ল ইউ কেন ক্ৰিয়েট মাল্টিপল টাইপছ অফ বিজনেছ আপুনি মুকেশ আম্বানীৰ নিচিনা লেভেলত বনি যাওক আপুনি 100টা কোম্পানী চলাব পাৰিব আপুনি ইলন মাস্কৰ নিচিনা লেভেলত বনি যাওক আপুনি 12টা কোম্পানীৰ মালিক হ'ব পাৰিব আপুনি টাটাৰ নিচিনা লেভেলত বনি যাওক আপুনি কি হ'ব পাৰিব 120টা কোম্পানীৰ বৰ্তমান মালিক হ'ব পাৰিব কিন্তু তেওঁলোক যেতিয়া আৰম্ভণি আছিলে জামছেদজী টাটা তেওঁৰ নিডছ আছিলে তেওঁ নিডছে জ্বলাই মাৰিছিলে তেওঁ বহুত দুখীয়া আছিলে তেওঁ লেভেল আছিলে তেওঁ কিন্তু কি আছিলে পণ্ডিত কেটেগৰীৰ পৰা আছিলে তেওঁলোক বহুত দুখীয়া আছিলে সেইকাৰণে মনত জুই আছিলে আৰু সেইকাৰণে তেওঁলোকে সৃষ্টি কৰিলে টাটা গ্ৰুপৰ আজিৰ দিনত টাটা এটা বিশ্ববিখ্যাত হ'ল নহয় আমি সেইটো নাচাওঁ তেওঁলোকে মাল্টিপল বিজনেছ আমিও কৰিম আপুনি সেই জেগালৈ গৈ লওক তাৰপিছত আপুনি ধীৰুভাই আম্বানী তেল ডিপুত যদি কাম নকৰিলেহেঁতেন তেল ডিপুত যদি কাম নকৰিলে তেওঁ ঘৰ নচলে তেওঁ নিজক চলাব নিজৰ পেটটোক পোহপালিব নোৱাৰে সেইখিনিলৈকে তেওঁলোকৰ নিডছটো অনুভৱ কৰিছিলে প্ৰয়োজনীয়তা অনুভৱ কৰিছিলে সেইকাৰণে তেওঁলোক ছাকচেছফুল মানুহ তো আপুনি মই যদি লাইফত সফল হ'বলৈ হয় ড্ৰিমছক যদি টানি আনিবলৈ হয় তেতিয়াহ'লে আপুনি মই যদি নিডছ নাই নিডছ বনাই লওঁ আৰু সেইকাৰণে মই কি কৰিলোঁ গম পায় লকডাউনৰ সময়ছোৱাত এখন গাড়ী কিনি ল'লোঁ ধাৰত ফুটি গ'লোঁ ইফালৰ পৰা ইফালৰ পৰা ঘৰটো চলি যায় দেউতাও উপাৰ্জন যায় ভাইটিহঁতো উপাৰ্জন যায় ঘৰ চলি আছিল মোৰ নিডছ নাছিলে সেইটো সময়ত চলিতো আছিলোঁ জ্বলনটো নাছিলে অন্তৰত নিডছ নাই কাৰণে জ্বলন নাই নিডছ থাকিলেহে জ্বলন থাকিব সপোনে আপোনাক জ্বলন সৃষ্টি কেতিয়াও কৰিব নোৱাৰে আপোনাৰ নিডছে জ্বলন সৃষ্টি কৰিব আমাৰ প্ৰব্লেম তাত পৰি আছে মানুহখিনি সপোন দেখি পাবলৈ সপোনে জ্বলন সৃষ্টি নকৰে আপোনাৰ নিডছে জ্বলন সৃষ্টি কৰে বৰ্তমান নিডছ থাকিব লাগিব আপোনাৰ ঠিক আছে তো ৰিকুৱাৰমেণ্ট থাকিব লাগিব আপোনাৰ সেইটো পূৰণ কৰিব পৰা মই গাড়ীখন কিনিলোঁ 11,500 টকা ইনষ্টলমেণ্ট 4 লাখ টকা লোন ল'লোঁ 9,000 টকা ইনষ্টলমেণ্ট ফচি ল'লোঁ জানি বুজি ফচি লৈছোঁ কাৰণ মই নিডছটো ক্ৰিয়েট কৰি লৈছোঁ আজি সেই নিডছটো